নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন নম্বৰ 12 আৱাৰ এনসেস্টৰ পাঠটিৰ কেটামান এমসিকিউ আৰু লগতে যিখিনি পাঠ ভিত্তিক প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ ধুনীয়াকৈ আলোচনা কৰা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো Our ancestors বুলি কতে আমি সকলে বুজি পাইছো যে আমাৰ পূৰ্বপুৰুষৰ কথা এই পাঠটিত দিয়া হৈছিল আৰু এই পাঠটিৰ অসমীয়া অনুবাদ মই আগৰ ভিডিঅ'ত দি থৈ দিছো আপোনালোকক মই লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব ধুনীয়াকৈ এটা ইংৰাজী শব্দৰ অসমীয়া অৰ্থ ধুনীয়াকৈ দিয়া হৈছিল আৰু আজি মই লৈ আহিছো ইয়াৰ পৰা মাল্টিপল চইচ কোৱেশ্চন যেহেতু পৰীক্ষাত 6 মাহিলী পৰীক্ষা আৰু বছৰিকীয়া পৰীক্ষাত যেহেতু এমসিকিউ আহি আছে এই ভাবিলো যে ছাত্ৰ-ছাত্ৰী যাতে উপকৃত হ'ব পাৰে তাৰ কাৰণে তেওঁলোকৰ কাৰণে ধুনীয়াকৈ কেটামান এমসিকিউ আৰু লগতে পাঠভিত্তিক প্ৰশ্নবোৰ আকৌ এবাৰ আলোচনা কৰা হওক এতিয়া আৱাৰ এনসেস্টৰৰ প্ৰথম এমসিকিউটো মই ৰাখিছো হোৱাট ডিড ঝৰ্ণা লাভ দ্য মোষ্ট আনসাৰ হ'ব এনিমেল নম্বৰ 2 টো ৰাখিছো হাউ ওয়াজ দ্য এনভায়ৰনমেন্ট ইনসাইড দ্য জু এইটো হ'ব নেচাৰ ফ্ৰেন্ডলি এইটো আহিব পাৰে নম্বৰ 3 হোৱাট ওয়ৰ দ্য টু চিম্পাঞ্জিজ ডুইং Answer hobo swinging and pushing the swing. Tarpisot 4 to rakhisu who gave bananas to the chimpanzees? Answer hobo a caretaker. 5 to rakhisu who were our ancestor according to the pages? Answer hobo Homo sapiens. Tarpisot 6 to likha hoise where did the primitive people live? Answer hobo in jungles. 7 to rakhisu what did primitive people eat? Answer hobo fruit, hunted animals and fishes. Tasot 8 to rakhisu what made humans different from other animals? Answer about intelligence and ability to think. To atta proshnoy moi important sai bisari palo baki yar ji atta disu tare kintu eta holeo ba duta holeo ahiboi kintu moi etu dathi kobo paro jetu mcq ikhini moi ulaisu orthat yare moi lesson tor pora important mcq keta ulaisu to yare pora ahibo etia ami যিখিনি আমাৰ পাঠভিত্তিক প্ৰশ্ন আছে সেইখিনিৰ মই উত্তৰসমূহ আলোচনা কৰিব ওলাইছো প্ৰশ্নৰ লগতে ঠিক আছে নম্বৰ 1 টো দিয়া হৈছিল আমাক where did Jharna and her father go answer হ'ব Jharna and her father went to the zoo B2 how was the environment inside the zoo answer হ'ব the environment inside the zoo was nature friendly তাৰ পিছত C2 দিয়া হৈছিল what were the two chimpanzees doing One chimpanzee was swinging while the other one was pushing the swing. Tarpisot D2 who were our ancestors? Answer hobo our ancestors were the Homo sapiens. Tarpisot next question to where did the primitive people live? Answer hobo the primitive people lived in jungles. So ikhinir pora MCQ আৰু পাঠভিত্তিক প্ৰশ্ন যিখিনি দিয়া হৈছে তাৰ পৰা পৰীক্ষাত আহিবই আৰু ছাত্ৰ-ছাত্ৰী সকলে মই যি ধৰণে দিছো এনে ধৰণে উত্তৰবোৰ মুখস্থ কৰি ৰাখিলে মনত পেলাবলে সহজ হ'ব ঠিক আছে বাকি 2 নম্বৰত ট্ৰু ফলছ দিয়া আছে মই এখিনি লিখি ৰাখিছো write whether the following sentences are true or false এটো দিয়া হৈছে the visitors gave some bananas to the chimpanzees এটো হ'ব কি false হ'ব কোনে দিছিলে caretaker দিছে তো আহিব পাৰে যে who gave some bananas to the chimpanzees যেটো মই ৰাখিছিলো তো ইয়াৰে উত্তৰ কি হ'ব caretaker B2 the primitive people lived in villages গাঁৱত বাস কৰিছিলে কোড কৰিছিলে জংগলত তো এটো আহিব পাৰে তো এটো কি হ'ব false হ'ব the primitive people stayed in the same place to gather food এটো কি হ'ব false হ'ব D2 intelligence and the ability to think had made human beings different from other animals তো এটো কি হ'ব true হ'ব the primitive people ate fruit hunted animals and caught fishes for their food তো এটো কি হ'ব true হ'ব তো মই কেৱল মাত্ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিছো যদি ছাত্ৰ-ছাত্ৰী সকলে বিচাৰে যে মই গ্ৰামাৰবোৰ বুজাই দিব লাগে তেতিয়াহলে সকলে মোক ধুনীয়াকৈ কমেন্টত কমেন্ট কৰি দিব পাৰে মোৰ কাৰণে সকলোৰে কমেন্ট খোলা থাকে যাতে যি সকলে কিবা মোৰ ভুল দেখে ধুনীয়াকৈ ক'ব পাৰে আৰু তেওঁলোকক যদি কিবা প্ৰয়োজন হয় যাতে তেওঁলোকে ক'ব পাৰে সেই কাৰণে কমেন্ট বক্স খোলাই থাকে আপোনালোকৰ যেতিয়া যি প্ৰয়োজন হ'ব আপোনালোকে ধুনীয়াকৈ কমেন্ট কৰি কৈ দিব তো মই কেৱল মাত্ৰ এমসিকিউ আৰু পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলো আৰু যদি বেলেগ লেসনৰো আপোনালোকৰ এমসিকিউ আৰু প্ৰশ্ন উত্তৰ লাগে তেতিয়াহলে আপোনালোকে মোক ধুনীয়াকৈ কমেন্ট কৰি দিব আৰু মই অতি শীঘ্ৰে আটাইবোৰ ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিম তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং